এভৰিৱান মই আজি কঁঠাল গুটিৰ এটা নতুন ৰেচিপি আপোনালোকৰ আগলৈ আগবঢ়াইছো সকলোৱে যাতে ভিডিওটো লাষ্টলৈকে চাই যাব প্ৰথমতে এইখিনি মই কঁঠাল গুটি লৈছো কঁঠাল গুটিখিনি এতিয়া মই বইল কৰি লম কুকাৰত আৰু ইয়াতে অলপমান নিমখ দি দিছো কঁঠাল গুটিখিনি মোৰ বইল কৰাটো হৈ গ'ল আৰু ৰঙা ৰঙাখিনি মই গুচাই দিলো এতিয়া মই কঁঠাল গুটিখিনি পিচি লম কঁঠাল গুটিখিনি পিচি ললো এতিয়া ইয়াত মই মছলাবোৰ দি যাম মই প্ৰথমতে পিয়াজ এটা দিছো তাৰ পাছত মই বেসন 4 চামুচ দিছো আৰু ইয়াতে মই ৰসুন আদাৰ 1 চামুচ দি দিছো তাৰ পাছত মই ধনিয়া পাউডাৰ 1 চামুচ দিছো আৰু হালধি পাউডাৰ মই আধা দিছো আধা চামুচ আৰু সবজি মছলা মই আধা চামুচ দি দিছো আৰু মই নিমখ দি দিছো আধা জোখৰ মতে নিমখখিনি দিব আৰু মছলাখিনিৰ লগত ভালকৈ মই এতিয়া সানি লওঁ আৰু ইয়াতে অলপমান পানী দিছো বেছি পানী দিব নালাগে কম পানী দি ভালকৈ সানি লৈছো আৰু মই ভালকৈ সানি ললো আৰু এতিয়া মই তেল পিঠাৰ নিচিনা এটা ষ্টাইল বনাম আৰু এইটো ষ্টাইলতে মই গুটিখিনি এনেকৈ বনাই যাম পিঠাৰ ষ্টাইলতে মই গুটিখিনি এনেকৈ বনাই ললো আৰু এতিয়া ফ্ৰাই কৰিব লাগিব ফ্ৰাই কৰিবৰ কাৰণে তেলখিনি গৰম হৈ গ'ল আৰু এটা এটাকে দি দিছো অকমান কম জুইত থব এনেও বাৰু বইল কৰা আছে ভালকৈ সিজাই আছে হলেও ভিতৰখন অলপমান সিজিলে ভাল লাগিব খাবলৈ এটা সাইড সিজাৰ পাছত মই লৰাই দিছো আৰু মোৰ ধুনীয়াকৈ সিজি গ'ল সব বহুত ধুনীয়া কালাৰ হৈ গৈছে আৰু এতিয়াই মই নমাই দিছো এনেকৈও খাবলৈ বহুতেই ভাল লাগে চাহৰ লগত এতিয়া মই ইয়াতে আলু এটা ফ্ৰাই কৰি লৈছো আলুখিনি বেছি দেৰি ফ্ৰাই কৰিব নালাগে হাফ ফ্ৰাই কৰিলেও হৈ যাব আলুখিনি ফ্ৰাই কৰাটো হৈ গ'ল এতিয়া মই নমাই দিছো আৰু মছলাৰ পেষ্টখিনি বনাই লৈছো এতিয়া প্ৰথমতে মই ৰসুন আদাৰ পেষ্ট 1 চামুচ দি দিছো তাৰ পাছত শুকান জলকীয়া 2টা দিছো আৰু মই এইখিনি পিয়াজখিনি মই পিচি লৈছিলো 3টা পিয়াজ দি দিছো পিয়াজখিনি ভজাৰ পাছত অলপমান দেই তাৰ পাছত মই এখিনি বিলাহী দি দিছো বিলাহী এটা মই পিচি লৈছিলো তাৰ পাছত মই হালধি দি দিছো সবজি মছলা দি দিছো 1 চামুচ ধনিয়া পাউডাৰ দিছো 1 চামুচ আৰু মই চিকেন মছলাৰো অলপমান দি দিছো তেতিয়া খাবলৈ বেছি ভাল লাগিব
আৰু অলপমান পানী দি দিছোঁ। পানী দিয়াৰ পাছত মছলাখিনি ভালকৈ সিজাই ল'ম। মছলাখিনি অলপমান দেৰি সিজাৰ পাছত নিমখ দি দিছোঁ। মছলাখিনি ভালকৈ সিজাই লৈছোঁ। তাৰ পাছত মই আলুটো দি দিছোঁ। আপোনালোকে বাৰু এনেকৈ কঁঠাল গুটিৰ কোফটা বনাইছেনে? বহুতেই ভাল লাগে খাবলৈ। আৰু ইয়াতে মই অলপমান পানী দি দিছোঁ। পানী মই এগিলাচ দিছোঁ। এতিয়া পানীখিনি ভালকৈ উতল আহিবলৈ দিম। পানীখিনি উতল অহাৰ পাছত মই কোফটাখিনি দি দিছোঁ। আৰু বেছি দেৰি থ'ব নালাগে। বেছি দেৰি থ'লে মতে বেছিকৈ সিজি যায়। সেইটো কাৰণে অলপমান দেৰি উতল অহাৰ পাছতেই নমাই দিব লাগিব। ভালকৈ উতল আহি গ'ল আৰু এতিয়া মই এইখিনি নমাই দিছোঁ। এনেকৈ যদি বনোৱা হয় নহয়, খাবলৈ বহুতেই ভাল লাগে। আপোনালোকে যদি নাই বনোৱা তেতিয়াহ'লে বনাই চাবচোন। আৰু মোৰ কোফটাখিনি হৈ গ'ল। এতিয়া মই নমাই দিছোঁ। ভিডিঅ'টোৰ শেষলৈকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ থাকিল।